লোকে যদি মনত পেলায় নুনমাটিৰ পৰা চানমাৰীলৈকে যিটো ৰাস্তা, চানমাৰীৰ পৰা যিটো গুৱাহাটী ক্লাবলৈকে ৰাস্তা, এইটো 4 লেনযুক্ত, কিন্তু দুইফালে গাড়ী পাৰ্কিং কৰাৰ কাৰণে ই প্ৰেক্টিকেলি 2 লেনযুক্ত ৰাস্তালৈ পৰিৱৰ্তন হৈছে। আজি যদি আমি ধৰি লওঁ এখনো গাড়ী এই উৰণ ক্ষেত্ৰৰ ওপৰেদি নাহে, তথাপিতো ইয়াত আমি মাজত পাৰ্কিং পাম আৰু দুইফালে 2 লেনযুক্ত 4 লেনযুক্ত আমি ৰাস্তা পাম। ব্যৱসায়ীসকলৰ বাবে এটা নিশ্চিত পাৰ্কিং হ'ল, ৰাস্তাত পাৰ্কিং কৰিব নালাগে, তলত 4 লেন আৰু ওপৰত 4 লেন 8 লেনযুক্ত আমি ৰাস্তা পালোঁ। এই উৰণীয়া সেতুখন যি স্থানত নিৰ্মাণ হৈছে, এই স্থানতে শৈশৱৰ সময়বিলাক ময়ো অতিবাহিত কৰিছিলোঁ। 5ম মান 4ৰ্থ মান শ্ৰেণীৰ পৰাই এই ৰাস্তা দিয়ে মই স্কুলত গৈছিলোঁ, কলেজত গৈছিলোঁ। আমি ভাবিবও পৰা নাছিলোঁ যে গুৱাহাটীৰ কেতিয়াবা এনেকুৱা পৰিৱৰ্তন হ'ব। আজি মা কামাখ্যা আৰু মহাপুৰুষ দুগৰাকীৰ আশীৰ্বাদত আমি মহানগৰীখনক পৰিৱৰ্তন কৰিছোঁ। কিন্তু কেতিয়াবা মনত বিষাদো সৃষ্টি কৰে, কাৰণ এই পৰিকল্পনাবিলাক আমি আমাৰ কাৰণে নিৰ্মাণ হোৱা নাই। মুখ্যমন্ত্ৰীৰ গাড়ী এখন পাৰ হৈ যাবলৈ ট্ৰেফিকৰ প্ৰয়োজন নাথাকে। আগৰ মুখ্যমন্ত্ৰীসমূহ যেতিয়া পাৰ হৈ গৈছিলে, আধা ঘণ্টা আগৰ পৰাই ৰাস্তা বন্ধ কৰি দিয়া হয় আৰু সুন্দৰভাৱে পাৰ হৈ যায়। আজিও 2 মিনিট আগতে মোৰ গাড়ীৰ কাৰণেও কাৰ্কেডৰ কাৰণে গাড়ী বন্ধ কৰি দিয়ে। মই ট্ৰেফিক জাম মই নাপাওঁ, কিন্তু সৰ্বসাধাৰণ ৰাইজৰ দুখ আৰু বেদনা যদি কোনোবা ৰাজনীতি কৰা ব্যক্তিয়ে বুজি নাপায়, তেতিয়াহ'লে তেওঁ ৰাজনীতি কৰাৰ অধিকাৰো নাথাকে। জু ৰোডৰ যেতিয়া আমি ফ্লাইঅভাৰ নিৰ্মাণ কৰিছিলোঁ, বহুজনে বাতৰি কাকত আৰু দূৰদৰ্শন টিভিত নিজৰ মোক সমালোচনা কৰি বক্তব্য দিয়াৰ লগতে ব্যক্তিগতভাৱেও মোক টেলিফোন কৰি ধমক শব্দটো কোৱাটো উচিত নহ'ব, কিন্তু মোক কঠোৰ ভাষাত কৈছিলে যে এই ব্ৰিজ বনাব নালাগে। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে ব্ৰিজখন উদ্বোধনৰ দিনাখন আপুনি মোক আকৌ এবাৰ ফোন কৰিব। তেওঁ এখন গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকত এখনৰ মালিক। বহুতে তেওঁক ভয় কৰে, মই তেওঁক ভয় নকৰোঁ। এইটোৱে হৈছে পাৰ্থক্য। যেতিয়া জু ৰোডৰ ফ্লাইঅভাৰখনৰ নিৰ্মাণৰ শেষ হ'ল, সেইদিনাখন মই তেখেতক ফোন কৰিলোঁ যে উৰণীয়া সেতুখন হৈ গ'ল, এতিয়া আপুনি অভিজ্ঞতা ল'ব পাৰে। মোক ফোন কৰি ক'লে নাই এইখন ঠিক আছে, যান জঁট হোৱা নাই, ভালেই হ'ল। 2 দিন পিছত ফোন কৰি ক'লে আকৌ যে মই শুনিছোঁ এতিয়া বোলে চানমাৰীৰ ওপৰতো এখন ফ্লাইঅভাৰ হ'ব। বোলো দাদা নিশ্চিতভাৱে হ'ব। এইখন যদি ফ্লাইঅভাৰ তই বনাও, তই ইলেকশ্যনত হাৰিবি। বোলো কিয় হাৰিম দাদা? বোলে ইলেকশ্যনলৈকেতো কমপ্লিটো নহ'ব, যান জঁটত আবদ্ধ হৈ মানুহ হাৰাশাস্তি হ'ব, আৰু এই ফ্লাইঅভাৰখনেই তোৰ পলিটিকেল জীৱনৰ শেষ হ'ব। তেতিয়া মই তেওঁক ক'লোঁ যে ইলেকশ্যনৰ এদিন আগত হ'লেও মই ফ্লাইঅভাৰখন শেষ কৰিম, আৰু ই মোৰ ৰাজনৈতিক জীৱনৰ নতুন আৰম্ভণি হ'ব। মই আপোনাক চেলেঞ্জ দিলোঁ। আৰু আজি মই যি কথা টেলিফোনত জয়ন্ত বৰুৱা ডাঙৰীয়াক কৈছিলোঁ, আজি মই তাক বাস্তৱত কৰি দেখুৱালোঁ যে নতুন অসমে কাকো ভয় নকৰে, নতুন অসম মাত্ৰ আগুৱাই যাব আৰু নতুন অসমে আকাশ চুব। এয়া হৈছে আমাৰ সংকল্প। এই ফ্লাইঅভাৰখন হওঁতে গছক লৈও ৰাজনীতি চলিল। গছ কাটি গ'ল,
ফ্লাইঅভাৰখন আধা হৈ গ'ল, 75% হৈ গ'ল। এতিয়া ক'লে গছ কাটক, ফ্লাইঅভাৰৰ কাম কৰিব নোৱাৰে। যদি আধাতে ফ্লাইঅভাৰৰ কাম মই ৰখাই দিওঁ, মানুহ ক'ত যাব? যদি গছ কটাৰ কথাই আছিল প্ৰথমতে ক'ব লাগিছিলে। তেওঁলোকে প্ৰথম ফ্লাইঅভাৰখন হ'ব দিলে। যেতিয়া 60-70% ফ্লাইঅভাৰখন হৈ গ'ল, তেতিয়া গছ আহি গ'ল। তেতিয়া মই তেওঁলোকক বুজালো যে এতিয়াতো ফ্লাইঅভাৰখন শেষ হ'ব হ'ল, এতিয়া যদি ইয়াতে আমি ৰখাই দিওঁ কাম কেনেকৈ হ'ব? আমি 70ডাল গছ পুলি, আমি ক'লো টেকন'লজি চবতে আছে, 70ডাল গছ পুলি আমি উঘালিলোঁ আৰু তাৰ 68ডাল গছ পুলি এতিয়া জীৱনতে আছে, ডাঙৰ হৈছে, ধুনীয়া সেউজীয়া, তাৰ পৰা পাত ওলাইছে। কিন্তু আজিৰ পৰা আপোনালোকে চাব, এই ফ্লাইঅভাৰক লৈ সমালোচনা কৰা সকলে বেছিকৈ ফ্লাইঅভাৰৰ ওপৰত উঠিব, তলেদি তেওঁলোক কমকৈ যাব। আজিৰ পৰা তেওঁলোকে গছ কটাৰ কথা নকয়, কাৰণ ভৰলুমুখৰ ফ্লাইঅভাৰ নিৰ্মাণৰ সময়তো মোৰ নামত বেয়াকৈ ফটো আঁকি গছ কাটি যিবিলাকে দিলে, ছমাহৰ পৰাতো তেওঁলোক শুই গ'ল। যোৱা ছমাহত তেওঁলোকে একো নকয়। যেতিয়া দেখিলে যে বাধা দিলেও কাম হ'ব, তাৰ পিছত তেওঁলোকে ছত্ৰভংগ দিয়ে। সেইকাৰণে অসমবাসী ৰাইজক মই ধন্যবাদ জনাম। গুৱাহাটীত মই সৰুৰ পৰা যিমান মানুহক জানো, কোনেও এদিনো আপত্তি কৰা নাই। চানমাৰীত যিদিনাখন আমি ফ্লাইঅভাৰখন বন্ধ কৰি দিলোঁ, সিদিনাখন মই ভয় খাইছিলোঁ যে আজি মানুহে সমালোচনা কৰিব নেকি। কিন্তু কনষ্ট্ৰাকশ্যনৰ কাৰণে 20 দিন চানমাৰীৰ উৰণ সেতুখন বন্ধ কৰা প্ৰয়োজনীয় আছিল। ভয়ে ভয়ে মই কমিশ্যনাৰক কৈছিলোঁ যে প্ৰথম দিনা এটা পাৰ্ট বন্ধ কৰি চাব, আৰু মানুহে গালি গালাজ নকৰিলে দ্বিতীয় দিনা দ্বিতীয় পাৰ্টটো বন্ধ কৰিব। কিন্তু গুৱাহাটীৰ মানুহৰ মোৰ ওপৰত ইমানেই আশীৰ্বাদ আছে যে যোৱা 25 দিন ধৰি আমি চানমাৰী ফ্লাইঅভাৰ বন্ধ কৰিছোঁ, এজন মানুহেও নিগেটিভ কমেণ্ট দিয়া নাই। কাৰণ মানুহে দেখিছে যে ইয়াত ব্যক্তিগত স্বাৰ্থ একো নাই। আমি এখন থাকিব পৰা মহানগৰ বনাব খুজিছোঁ। আজি ৰিভাৰ বেংকত যি আমি উজান বজাৰত সতী ৰাধিকা শান্তি উদ্যান নিৰ্মাণ কৰিলোঁ, মইতো তাত এদিনো যোৱা নাই। নিৰ্মাণ কৰাৰ পিছত কোন গৈছে? তাত ৰাইজ গৈছে। আজি গুৱাহাটীত নিৰ্মাণ কৰা উদ্যানবিলাকত কোন গৈছে? ৰাইজ গৈছে। শ্বহীদ বাকৰিত কোন গৈছে? ৰাইজ গৈছে। তাৰ পিছত পানী অহা কেইদিন ক'ব ফ্লাইঅভাৰ বনালে কি হ'ব? পানী আহিছে। পানী আহিলে ক'ব পানীটো ঠিক কৰিলে কেনেকৈ হ'ব? যান বাহনৰ জঁট হৈছে। আমি আপোনালোকৰ গালিবিলাকক আশীৰ্বাদ হিচাপে লওঁ আৰু সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চেষ্টাও কৰি থাকোঁ। আমি ভাগৰি নাযাওঁ, কাৰণ মানুহৰ সমালোচনায়ো আমাক কাম কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। কিন্তু 99% ৰাইজে ইয়াত আমাক সহযোগিতা কৰে। নহ'লে গছ কটাৰ আন্দোলনত অতি কমেও 10,000 মানুহ যাব লাগিছিল, কাৰণ গুৱাহাটীত 15 লাখ মানুহ থাকে। মই মাত্ৰ পুলিচক সুধিছিলোঁ যে কেইজন গৈছে আন্দোলন কৰিব? বোলে ছাৰ 50 গৰাকী। তেতিয়া মই কৈছিলোঁ 50 গৰাকী ফ্লাইঅভাৰৰ এগেইনষ্টত আছে, বাকী 14 লাখ মানুহ ফ্লাইঅভাৰৰ ফেভাৰত আছে। আৰু ৰাজনীতি মানে কি? ৰাজনীতি মানে হ'ল বহুজন সুখায় বহুজন হিতায়। এইটোৱে হৈছে ৰাজনীতিৰ মূল কথা। আজি মই নিশ্চিতভাৱে মই গছ কটা আন্দোলনকাৰীসকলক আহ্বান জনাম যে আপোনালোকে সময় সুবিধা উলিয়াই টেক্সটাইল ইনষ্টিটিউটত যিকেইডাল গছ সুন্দৰভাৱে বাচি আছে, তাত কেতিয়াবা অলপ পানী ঢালিবৰ কাৰণে আপোনালোক আহিব। গছে প্ৰাণ পাব, কাৰণ পানীয়ে হৈছে গছৰ প্ৰাণ। কিন্তু মই মাজে মাজে আমাৰ PWD ডিপাৰ্টমেণ্টক সোধোঁ যে যিবিলাক মানুহে আন্দোলন কৰিলে গছৰ নামত, তেওঁলোকে কেতিয়াবা গছত পানী ঢালিব আহে নে নাই? বোলে ছাৰ আমিতো দেখা নাই। আপোনালোকে জানি ভাল পাব যে 72 গছৰ ভিতৰত 48টা গছ, 68 গছ
জীয়াই আছে, 4ডাল মৃত্যু হোৱা নাই, জীৱন আৰু মৃত্যুৰ মাজত আছে। আমি যিমান পাৰোঁ ছাপোৰ্ট কৰিছোঁ যাতে সেই গছকেইডালো জীয়াই থাকিব পাৰে। মানৱ সভ্যতা এনেকৈ আকৰ্ষণ হয়, নিজৰ ঘৰৰ বিল্ডিং বনাবৰ কাৰণে এই মানুহবিলাকৰ বহুতে গছকেইডাল কাটি দিয়ে। তেতিয়া চৰকাৰে আপত্তি কৰিলে চৰকাৰক বেয়া পায়, কিন্তু চৰকাৰী কামৰ কাৰণে, ৰাইজৰ কামৰ কাৰণে গছ কাটিলে তেওঁলোকে আন্দোলন কৰিব আহে। আমি নিয়ম কৰিছোঁ যে এডাল গছ কাটিলে আমি নতুনকৈ 10ডাল গছ আমি ৰোপণ কৰিম। কাৰণ আমিও বুজি পাওঁ গছে অক্সিজেন দিয়ে। গছ আমাক আন্দোলনৰ কাৰণে নালাগে, গছ আমাক অক্সিজেনৰ কাৰণে লাগে। তাক আমি বুজি পাওঁ আৰু আমি নিশ্চিতভাৱে গছক ৰক্ষা কৰাৰ দায়িত্বও আমাৰ। শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটীত হয়তো আৰু উৰণীয়া সেতুৰ প্ৰয়োজন নাই। খোৱা পানীৰ সমস্যাও আমি প্ৰায় সমাধান কৰিছোঁ। এতিয়া আমাৰ ফ'কাছ হ'ব লাগিব কৃত্ৰিম বানপানীত। পাহাৰৰ মাটিৰ পট্টাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ যে আমি খুব সোনকালে প্ৰায় 12,000 পৰিয়াল যি আবেদন হৈ আছে তেওঁলোকক আমি পট্টা দিব পাৰিম। আৰু আমাৰ কাউন্সিলৰ সকলকো মই ৰিকুৱেষ্ট কৰিম, চবৰ পৰা এপ্লিকেশ্যন লৈ আহিব লাগে যাতে আমি পট্টাবোৰ সোনকালে দি দিব পাৰোঁ। সেয়া হৈছে আমাৰ এটা নতুন কাৰ্যসূচী। শেষত এতিয়াৰ পৰা আমি সকলোৱে যুঁজ দিব লাগিব কেনেকৈ আমি কৃত্ৰিম বানপানীৰ সৈতেও যুঁজিব পাৰোঁ। আৰু গুৱাহাটীক আমি সম্প্ৰসাৰণো কৰিব লাগিব। এবাৰ ৰিং ৰোড হৈ যোৱাৰ পিছত ৰিং ৰোডৰ চাৰিওফালে মেট্ৰ' ৰেলো আমি বনাম, যাতে আমি গুৱাহাটী মহানগৰীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখলৈ ৰূপান্তৰ কৰিব পাৰোঁ। মই সদৌ ৰাইজক এই ফ্লাইঅভাৰখন নিৰ্মাণ আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। কাৰণ চান্দমাৰীৰ এই ব্যস্ততাপূৰ্ণ পথত ফ্লাইঅভাৰ নিৰ্মাণৰ সপোন দেখাটো এক ভয়াৱহ সপোন আছিল। কিন্তু ৰাইজৰ আশীৰ্বাদ থাকিলে কোনো কামেই টান